যি ৰাজনৈতিক দলৰ জনপ্ৰতিনিধিসকলৰ বাবে যদি টিকেট বিক্ৰী কৰাৰ ব্যৱস্থা হয়, টিকেট কিনিয়ে যদি জনপ্ৰতিনিধি হ'ব লাগে, তেতিয়া সেই জনপ্ৰতিনিধিসকলৰ পৰা আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজে কিবা আশা কৰিব পাৰে নেকি? মই ভাবো নোৱাৰে। কিয়নো কংগ্ৰেছৰ যি ব্যৱস্থা আছে, তেওঁলোকৰ যিটো জিনতে আছে দুৰ্নীতি, সমাজৰ প্ৰতি তেওঁলোকৰ এটা ভাল কাম কৰাৰ চিন্তা তেওঁলোকৰ হ'বই নোৱাৰে। তেওঁলোক য'ত আছে তাত দুৰ্নীতি আছে। এতিয়া আমাৰ লগত পঞ্চায়তত তেওঁলোক নিৰ্বাচনত অৱতীৰ্ণ হোৱাতকৈ আমি মিডিয়াত দেখিছোঁ তেওঁলোকৰ মাজত কাৰ্যকৰ্তাৰ মাজত ঘুচি হৈ আছে আৰু লিডাৰৰ মাজতো কাজিয়া আমি দেখি আছোঁ। তো এনেকৈ বিশৃংখল, কোনো উদ্দেশ্য নথকা, কোনো দেশৰ প্ৰতি চিন্তা নথকা ৰাজনৈতিক দলৰ অৱস্থা আজি আমি দেখিবলৈ পাইছোঁ। বহুতটা সমষ্টিত তেওঁলোকে আনকি সদস্য যিহেতু ইণ্ডিপেণ্ডেণ্ট হৈছে, আঞ্চলিক পঞ্চায়তৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে তেওঁলোকে কেণ্ডিডেট দিব পৰা নাই। ইয়াৰ মূলত হ'ল ৰাইজৰ মাজত তেওঁলোকৰ যি আস্থা একেবাৰে নোহোৱা হ'ল। আমাৰ চৰকাৰৰ দিনত আপোনালোকে সকলোৱে জানে যে ভাৰতীয় জনতা পাৰ্টি যেতিয়াৰ পৰা চৰকাৰ আহিল, মইতো কওঁ যে 2016 আৰু 2014 চনত ভাৰত তথা অসমৰ জনগণে যি নিজৰ বহুমূলীয়া ভোটেৰে ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীৰ দৰে এজন মহান মনীষী ত্যাগী যিজন ব্যক্তিয়ে নিজৰ সৰ্বোচ্চ জীৱন ত্যাগ কৰি একমাত্ৰ ৰাইজৰ কাৰণে মংগলৰ কাৰণে যি কাম কৰা এজন মহান ব্যক্তিক যিদিনাই আমি প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিলোঁ, সেইদিনাই ভাৰতৰ ভাগ্য উদয় হ'ল। আজি আমি যি আছো, যেনেকুৱা আছো, ভাৰতবৰ্ষৰ যি ধৰণেৰে আজি বিশ্ব দৰবাৰত আমি আগুৱাই গৈছো, ইয়াৰ মূলতে হ'ল আমাৰ ভাৰতবৰ্ষৰ তথা বিশ্বৰ নেতা নৰেন্দ্ৰ মোদী অত্যন্ত দূৰদৰ্শী আৰু তেখেতৰ এই দেশৰ প্ৰতি, দেশৰ জনগণৰ প্ৰতি তেখেতৰ ভাল দেশৰ প্ৰতি কিবা এটা কাম কৰাৰ মনোভাৱ থকাৰ কাৰণে। আৰু আপোনালোকে চাব, অসমখনত আজি যদি আপোনালোকে 2016 চনৰ পাছলৈ যদি ঘূৰি যায়, অসমখন আপোনালোকে দেখিব যে 2016 চনত কেনে এটা ব্যৱস্থা আছিল, কেনে ধৰণৰ ৰাইজৰ অৱস্থা আছিল, আমি আজি পাহৰি যাওঁ। 8 বছৰ হ'ল, 9 বছৰ হ'ল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱা অসমত, কিন্তু আমি পাহৰি যাওঁ। কিয়নো আমাৰ চৰকাৰে দৰিদ্ৰ জনগণৰ কাৰণে অসমৰ প্ৰতিজন যুৱকৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, বৃদ্ধ, মহিলা, সকলো শ্ৰেণীৰ ব্যক্তিক চুই যাব পৰাকৈ কোনো জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ এইখন চৰকাৰৰ দিনত আমি উন্নয়নৰ কাম এটাৰ পাছত এটা আমি কৰি গৈছোঁ। আগতেতো চৰকাৰ আছিলে, আগতেতো আমি মুখ্যমন্ত্ৰী বনাইছিলোঁ। আপোনালোকে ভাবি চাওক, আগতো দিল্লীত তেওঁলোকৰ চৰকাৰ আছিলে, কিন্তু সেই সময়ত তেওঁলোকে কেনেধৰণেৰে আমাৰ ৰাজ্যখনৰ অৱস্থা তললৈ লৈ গৈছিলে। আজি আমাৰ চৰকাৰ অহাৰ লগে লগে এই সকলো সমস্যাবিলাক দূৰ কৰাৰ উপৰিও আমি এটা এটা কৰি আমি আজি আগুৱাই যাবলৈ সক্ষম হৈছোঁ। আপোনালোকে যদি চাই, আজি আমাৰ প্ৰধানমন্ত্ৰী আৱাস এই 5টা কাৰ্যকালত 5 বছৰত প্ৰধানমন্ত্ৰী আৱাস আমাৰ চৰকাৰৰ দিনত 13 লাখ মানুহৰ কাৰণে, 13 লাখ হিতাধিকাৰীৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস আমি চেংচন কৰিছোঁ। আগত বেনিফিচিয়াৰীবিলাকে গমেই নাপায় কোনে ঘৰ পাব লাগে, ৱেইটিং লিষ্টত থাকিব লাগে, কিবা এটা বিনিময় কৰিব লাগে, তাৰ বাহিৰে তেওঁলোকে কেতিয়াও ঘৰ দিব পৰা নাছিলে। তেতিয়া AY নে IY বুলি কৈছিলে। তেনেধৰণৰ এক সামান্য জুপুৰি ধৰণৰ এক ঘৰ বনাইছিলে, সেইটো বহুত কষ্ট আৰু কিবা কিবি দিয়াৰ পাছতে হৈছিলে। কিন্তু আমি কিছুদিন আগতে আপোনালোকে আমি গোটেই অসমত
80,000 মানুহক অৰ্থাৎ আমাৰ সমষ্টিত আপোনালোকে চাব কিছু আগত ঠেলামাৰা আমি ৰাইজক মাতিছোঁ, আমি সকলো বেনিফিচিয়াৰীক মাতিছোঁ আৰু তেওঁলোকক কৈছোঁ যে আপোনালোকক প্ৰথম কিস্তি সোমাব আৰু কিমান জনৰ সোমাব বছৰত 3,242 জন বেনিফিচিয়াৰীৰ একাউণ্টত পইচা সোমাব। এই কাম আমাৰ চৰকাৰৰ দিনত কৰা হৈছে আৰু আমি কোনো ধৰণৰ মধ্যস্থতা কৰা নাই, কোনো বেনিফিচিয়াৰীক আমি ভেদাভেদ কৰা নাই। সকলো জাতি বৰ্ণ নিৰ্বিশেষে বৰচলা সমষ্টিত বহাব পৰা সকলো ভোটাৰক, সকলো ৰাইজক আমি যিসকলৰ যোগ্য তেওঁক আমি প্ৰধানমন্ত্ৰী আৱাস প্ৰদান কৰিছোঁ আৰু ইতিমধ্যে তেওঁলোকক প্ৰথম কিস্তি প্ৰদান কৰা হৈছে। শ্ৰদ্ধা ৰাইজ, আমাৰ চৰকাৰে কৈছে যে 2025 আৰু 26 এই চনত আমি কেন্দ্ৰ চৰকাৰৰ পৰা 4 বা 5 লাখ আকৌ প্ৰধানমন্ত্ৰী আৱাস আমি পাম। যিসকল ৰৈ গৈছে তেওঁলোকৰ কাৰণে আমাৰ চৰকাৰে অতি শীঘ্ৰে যাতে প্ৰধানমন্ত্ৰী আৱাস দিয়াৰ ব্যৱস্থা কৰিব পাৰে তাৰ কাৰণে আমি জিঅ' টেগৰ ব্যৱস্থা কৰিছোঁ আৰু এই জিঅ' টেগ ব্যৱস্থাত আমি অতি শুদ্ধ আৰু অতি ট্ৰান্সপাৰেঞ্চিত আমি এই ব্যৱস্থা কৰিছোঁ। ৰাজ্যিক সভাপতি আহি পাইছে।